নমস্কাৰ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম সেন্সাছ 2027ৰ গৃহ তালিকাযুক্ত যি হাউচ লিষ্টনিং বুলি কোৱা হয় যাক নেকি কেনেকৈ কৰিব, যিহেতু আপোনালোকৰ ঘৰলৈ অহা 17 আগষ্টৰ পৰা আপোনাৰ গণনাকাৰী বিষয়া বুলি কোৱা হয় অসমীয়াত, সেই গণনাকাৰী বিষয়া আহিব আৰু গণনাকাৰী বিষয়া আহি আপোনালোকৰ ঘৰত আহি 33টা প্ৰশ্ন কৰিব আপোনালোকক, আৰু সেই 33টা প্ৰশ্ন আপোনালোকে উত্তৰ কেনেকৈ দিব লাগিব সবিশেষ আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাই যাব। যেহেতু 17 আগষ্টৰ পৰাই আপোনালোকৰ ঘৰলৈ এনুমেৰেটৰ আহিব আৰু তেওঁলোকে আপোনালোকক 33টা প্ৰশ্ন কৰিব। এক নম্বৰতে আপোনালোকক সুধিব সেন্সাছ হাউচ নাম্বাৰ। যদি আপোনালোকৰ ঘৰৰ কোনো হাউচ নাম্বাৰ নাই তেন্তে এটা হাউচ নাম্বাৰ এলট কৰিব। ইয়াৰ পিছতে তেওঁলোকে প্ৰশ্ন কৰিব আপোনালোকক ঘৰখনৰ ব্যৱহাৰ কেনেকুৱা, ঘৰখন আপোনালোকে আৱাসিক নে আপোনালোকে থকা ঘৰ নে ব্যৱসায় প্ৰতিষ্ঠান নে অন্য কিবা, আপোনালোকে সেইটো প্ৰশ্ন উত্তৰ দিব লাগিব। ইয়াৰ পিছতে 3 নম্বৰ প্ৰশ্ন আপোনালোকে কৰিব ঘৰখনত কিমানটা পৰিয়ালে বাস কৰে। যদিহে ঘৰখনৰ যৌথ পৰিয়াল হয় তেন্তে আপোনালোকে কেইটা পৰিয়াল বাস কৰে আপোনালোকে তাতে তেওঁলোকক জনাব লাগিব। লগত আৰু ঘৰখনত টোটেল কিমানজন ব্যক্তিয়ে বাস কৰে এইখিনি তথ্য তেওঁলোকক প্ৰদান কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে জনাব লাগিব ঘৰখন নিজা ঘৰ নে ভাড়া ঘৰ। যদি আপোনালোকৰ ঘৰখন নিজা ঘৰ তেন্তে আপোনালোকে নিজা ঘৰ বুলি ক'ব লাগিব। যদি আপোনালোকৰ ঘৰটো ভাড়া ঘৰ হয় তেন্তে আপোনালোকে ভাড়া ঘৰ বুলি তেওঁলোকক জনাব লাগিব। ইয়াৰ পিছতে আপোনাৰ ঘৰখনৰ মালিকৰ নাম আপোনালোকে জনাব লাগিব। মালিকৰ নাম জনাৰ পিছতে আপোনালোকে যি ঘৰখনৰ যি মুৰব্বীৰ নামটো আপোনালোকে জনাব লাগিব। তাৰপিছত আপোনালোকে জনাব লাগিব যে ঘৰখনৰ আপোনালোকৰ কোঠাৰ সংখ্যা কিমান। এটা কথা মনত ৰাখিব, ঘৰখনত আপোনালোকৰ কেইটা কোঠা আছে, এই কোঠা সংখ্যাৰ ভিতৰত আপোনালোকে বাথৰুম কিটচেন আপোনালোকে ত্যাগ কৰিব লাগিব। এইকেইটা কাউণ্টেবল নহয়। যিকেইটা আপোনালোকৰ বেডৰুম হওক ড্ৰয়িং ৰুম হওক এইকেইটা আপোনালোকে ইয়াতে সংযোগ কৰিব লাগিব। লগতে আপোনালোক জনাইছোঁ বাৰাণ্ডাখনো ইয়াতে কোঠাৰ সংখ্যাত নপৰে। চ' আপোনালোকে কেইটা বেডৰুম আছে, কেইটা ড্ৰয়িং ৰুম লিভিং ৰুম আছে সেইকেইটা সংখ্যা আপোনালোকে জনাব লাগিব। ইয়াৰ পিছত আপোনালোকৰ বেৰসমূহ যিসমূহ দেৱাল বুলি কোৱা হয়, দেৱালসমূহ কিহৰ আপোনালোকে জনাব লাগিব। কেঁচা পকা যিটো হয় আপোনালোকে সেইটো আপোনালোকে জনাব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ ছাদৰ যি ছাদখন আপোনালোকৰ ছাদখন কেনেধৰণৰ নিৰ্মাণ হৈছে, যিহেতু আপোনালোকে কিছুমানৰ টিঙৰ থাকিব পাৰে, কিছুমানৰ কংক্ৰিটৰ ছাদ ঢালাই থাকিব পাৰে, কিছুমানৰ প্লাষ্টিকৰ থাকিব পাৰে, যিটো হয় আপোনালোকে সেইটো জনাব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ যিখন ফ্ল'ৰ মজিয়া বুলি কোৱা হয়, সেই মজিয়াখন কিহেৰে নিৰ্মাণ কৰা, কেঁচাও হ'ব পাৰে আপোনালোকৰ, পকাও হ'ব পাৰে, টাইলছ দিয়া হ'ব পাৰে, যিটো হয় আপোনালোকে সেইটো আপোনালোকে তেওঁলোকক জনাব লাগিব। ইয়াৰ পিছতে পানীৰ উৎস, যিটো আপোনালোকে খোৱা পানী ব্যৱহাৰ কৰে সেই খোৱা পানীটো ক'ৰ পৰা আপোনালোকে লাভ কৰে, ছাপ্লাই পানী নে আপোনালোকৰ ৰিং ৱেল আছে না আপোনালোকৰ কুঁৱা আছে, তে আপোনালোকৰ কেনেকুৱা ধৰণৰ পানী আপোনালোকে ব্যৱহাৰ কৰে সেই তথ্যখিনি আপোনালোকে অৱগত কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ পানীৰ উৎসৰ অৱস্থান, যিটো পানী ব্যৱহাৰ কৰে সেইটো আপোনালোকৰ যিটো ঘৰৰ কেম্পাছৰ ভিতৰৰ পানী আপোনালোকে ব্যৱহাৰ কৰে নে আপোনালোকে ছাপ্লাই পানী ব্যৱহাৰ কৰে নে অন্য কিবা চ'ৰ্চ আছে সেইটো আপোনালোকে জনাব লাগিব। ইয়াৰ পিছতে কাৰেণ্টৰ সুবিধাৰ বিষয়ে আপোনালোকে উল্লেখ কৰা হৈছে। কাৰেণ্ট আপোনালোকৰ ঘৰত আছে নে নাই। কিছুমান ব্যক্তিৰ ঘৰত কাৰেণ্ট নাথাকিবও পাৰে, কিছুমানে ছ'লাৰ ব্যৱহাৰ কৰে বা কিছুমানৰ ঘৰত ছ'লাৰো নাই কাৰেণ্টো নাই, যিটো হয় আপোনালোকে সেইটো ইয়াতে আপোনালোকে উল্লেখ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে শৌচালয়, আপোনালোকৰ ঘৰত লেট্ৰিন আছেনে নাই আপোনালোকে জনাব লাগিব। ইয়াৰ পিছতে লেট্ৰিনৰ প্ৰকাৰ, আপোনালোকৰ লেট্ৰিনৰ প্ৰকাৰটো আপোনালোকে জনাব লাগিব, কেঁচা হয় পকা হয় নে আপোনালোকে বাহিৰত যায় এই কথাটো আপোনালোকে উল্লেখ কৰিব লাগিব। মল নিষ্কাশন, যাক নেকি ছেপ্টিক টেংক বুলি কোৱা হয়, যিহেতু প্ৰতিটো লেট্ৰিনৰে এটা ছেপ্টিক টেংক থাকে, যে আপোনালোকৰ ঘৰত ছেপ্টিক টেংক আছেনে নাই, যদি আছে আপোনালোকে য়েছ কৰিব, যদি নাই ন' বুলি ক'ব। ইয়াৰ পিছতে আপোনালোকৰ নলা, যিসমূহ আপোনালোকে ড্ৰেইনেজ ড্ৰেইন আপোনালোকৰ ঘৰত আছেনে নাই, যিহেতু আপোনালোকৰ যিসমূহ ৱেষ্টেজ পানী, যিখিনি আপোনালোকৰ অতিৰিক্ত পানী, যিখিনি গা ধোৱা পানী বা বাচন ধোৱা পানী, যিখিনি আপোনালোকৰ পানী আপোনালোকৰ নিষ্কাশনৰ বাবে আপোনালোকৰ ড্ৰেইনৰ ব্যৱস্থা আছেনে আপোনালোকে জনাব লাগিব। আপোনালোকে ৰন্ধনৰ বাবে ব্যৱহৃত ইন্ধন আপোনালোকে জনাব লাগিব। আপোনালোকে কিহেৰে ৰন্ধা বঢ়া কৰে, গেছ আছে নে আপোনালোকৰ খৰিয়ে ব্যৱহাৰ কৰে না আপোনালোকৰ কিবা ছাপ্লাই গেছ আছে, সেয়েহে আপোনালোকে ৰন্ধা বঢ়া কৰে সেই বিষয়ে আপোনালোকে অৱগত কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে পৃথক পাকঘৰ আপোনালোকৰ আছেনে নাই আপোনালোকে জনাব লাগিব। ইয়াৰ পিছত আপোনালোকে স্নানঘৰ, যিটো বাথৰুম বুলি কোৱা হয়, আপোনালোকৰ ঘৰত বাথৰুম আছেনে নাই, কেইটা বাথৰুম আছে, আপোনালোকৰ বাথৰুমটো প্ৰকাৰ কেনেকুৱা ধৰণৰ ইয়াতে আপোনালোকে জনাব লাগিব। ইয়াৰ পিছত আছে কঠিন আৱৰ্জনা নিষ্কাশন, যিটো আপোনালোকৰ ডাষ্টবিন বুলি কোৱা হয়, আপোনালোকৰ ঘৰত আছেনে নাই আপোনালোকে জনাব লাগিব। ইয়াৰ পিছতে তৰল আৱৰ্জনা নিষ্কাশন, যি নেকি আপোনালোকৰ তৰল যিখিনি আপোনালোকৰ পেলনীয়া যিখিনি পানী বুলি কোৱা হয়, যিখিনি আপোনালোকৰ গা ধোৱা পানী বা কাপোৰ ধোৱা পানী বা যিখিনি আপোনালোকৰ বাচন ধোৱা পানী, সেইখিনি নিষ্কাশনৰ বাবে আপোনালোকৰ ড্ৰেইনেজ আছেনে আপোনালোকে জনাব লাগিব। আৰু আপোনালোকৰ ঘৰত LPG CNG সংযোগ আছেনে নাই আপোনালোকে জনাব লাগিব। ইয়াৰ পিছত আপোনালোকে ইণ্টাৰনেটৰ সুবিধা আপোনালোকৰ ঘৰত আছেনে নাই জনাব লাগিব।
লগতে আপোনালোকে মোবাইল ফোন ব্যৱহাৰ কৰে নে নকৰে আপোনালোকে জনাব লাগিব। আপোনালোকৰ ঘৰত টিভি আছেনে আপোনালোকে জনাব লাগিব। না আপোনালোকৰ ঘৰত লেপটপ বা কম্পিউটাৰ আছে নে আপোনালোকে জনাব লাগিব। ইয়াৰ পিছত আপোনালোকৰ ঘৰত চাইকেল আছেনে আপোনালোকে জনাব লাগিব। মটৰ চাইকেল স্কুটাৰ আছেনে আপোনালোকে জনাব লাগিব। গাড়ী জীপ ভেন আছেনে আপোনালোকে জনাব লাগিব। ইয়াৰ পিছত আপোনালোকৰ ঘৰখন ব্যৱসায়িক কামত ব্যৱহাৰ হয়নে, আপোনালোকৰ ঘৰটো কমাৰ্চিয়েল কামত ইউজ হয় নেকি আপোনালোকে জনাব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ চেল্ফ এনুমাৰেশ্যনে যিটো ইচ্ছা কৰে সেইটো আপোনালোকে যিখিনি প্ৰযোজ্য হয় তেওঁলোকে সেইখিনি ইয়াতে ফিল আপ কৰি আপলোড কৰিব। ইয়াৰ পিছতে আপোনালোকৰ শেষত গণনাকাৰী বিষয়া, সেই গণনাকাৰী বিষয়া শেষত এটা মন্তব্য দিব আপোনালোকৰ অভাৰঅল যিখিনি আপোনালোকৰ ছাৰ্ভে কৰাৰ পিছত। অভাৰঅল ছাৰ্ভে কৰাৰ পিছতেই তেওঁলোকে ফাইনেল ছাবমিট কৰিব। ফাইনেল ছাবমিট কৰাৰ পিছতেই আপোনালোকৰ ঘৰখনৰ যিহেতু হাউচ লিষ্টিং কামটো সম্পূৰ্ণ হ'ব। ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।